আজি হৈছে ফাগুন মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা দ্বাদশী তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজিৰ দিনটো আপোনালোকৰ কৰ্মক্ষেত্ৰ, আৰ্থিক দিশ, প্ৰেম আৰু স্বাস্থ্যৰ বাবে কেনে হ'ব, কোনবোৰ কথাত আপুনি সাৱধান হ'ব লাগিব আৰু কোনবোৰ সুযোগ দুখাতে আকলি ল'ব লাগিব, সেই সকলোবোৰ পুংখানুপুংখ বিশ্লেষণ আপোনালোকৰ ৰাশিফল শিতানত লাভ কৰিব আৰু আপোনালোকে শুদ্ধ ৰাশিফল পাব। গতিকে নিশ্চিন্ত থাকক আৰু লগতে প্ৰতিকাৰসমূহো থাকিব। গতিকে যিকোনো ক্ষেত্ৰত যদি আপোনালোকৰ কিবা অশুভ প্ৰভাৱো থাকে, সেইবোৰো আপোনালোকে খণ্ডন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে যদি চেনেলটোত এতিয়ালৈকে নতুন হৈ আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ শুদ্ধ ৰাশিফল পাবলৈ হ'লে আপোনালোকে এই চেনেলটোৰ জৰিয়তে লাভ কৰিব। গতিকে আহক, আজিৰ দিনটোৰ আপোনালোকৰ বাবে কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব, গ্ৰহ নক্ষত্ৰৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন থাকিব, সেই সমস্ত কথা আপোনালোকে লাভ কৰিব। গতিকে পলম নকৰি আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটো আপোনালোকৰ বাবে নিশ্চিত ফলদায়ক হ'ব। আপোনাৰ মনত নতুন কাম কৰাৰ উদ্যম আৰু উৎসাহ থাকিব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপুনি নিজৰ যোগ্যতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। পিছে অতিমাত্ৰা আত্মবিশ্বাসে কেতিয়াবা আপোনাক ক্ষতিও কৰিব পাৰে, সেইবাবে ভাৰসাম্য বজাই ৰাখি আজিৰ দিনটো চলাটো প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ যোগ দেখা গৈছে। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ বাবে দিনটো অনুকূল। পুৰণি কোনো সমস্যাৰ সমাধান ওলাব পাৰে আজি। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে আজি লাভৱান হোৱা দেখা পাব। আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট শক্তিশালী হ'ব। কোনো পুৰণি ধাৰ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আবেলি ভাগলৈ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, সেইবাবে বাজেটৰ প্ৰতি চকু ৰাখিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক শান্তিও আহিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব, কিন্তু নিজৰ খঙাল স্বভাৱৰ বাবে যাতে সম্পৰ্কত ফাট নেমেলে তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ দিশটো আজি সাৱধানতাৰে পাৰ কৰাৰ দিন হ'ব। অত্যাধিক মানসিক চাপৰ পৰাও বিৰত থাকিব, অন্যথা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। যোগাসন বা ধ্যান কৰিলে সুফল পাব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি পৰিস্থিতি বুজি কথা পাতিব লাগিব আৰু যিকোনো তৰ্কৰ পৰা আজি বিৰত থাকিব। আজি আপোনালোকে যাত্ৰা কৰোঁতে আজি সাৱধানতা অৱলম্বন কৰিব, কাৰণ যাত্ৰাৰ ক্ষেত্ৰত কিছু আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সিদ্ধান্ত গ্ৰহণত আজি আপোনালোকে অলপ গুৰুত্বপূৰ্ণভাৱে আগবাঢ়িলে ভাল হ'ব, কাৰণ লৰালৰিকৈ যদি সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মংগল গ্ৰহক শান্ত কৰিবলৈ হ'লে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক, আৰু আজি আপোনালোকে সূৰ্য দেৱতাক যদি অৰ্ঘ্য দিয়ে তেনেহ'লে আপোনালোকৰ দিনটো শুভ হ'ব। কোনো দৰিদ্ৰ ব্যক্তিক আজি ৰঙা ৰঙৰ ফল বা মচুৰ দালি বা ৰঙা বস্ত্ৰ দান কৰিলে আৰ্থিক আৰু মানসিক বাধাসমূহ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে মানসিক শান্তি আৰু সুস্থিৰতাৰ দিন হ'ব। আপোনাৰ চিন্তা চৰ্চা বাস্তৱসন্মত হ'ব আৰু আপুনি নিজৰ কামবোৰ শৃংখলাবদ্ধভাৱে কৰিবলৈ ভাল পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মনলৈ সৃজনশীল চিন্তা আৰু ঘৰখন সজাই পৰাই তোলাৰ প্ৰতি আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব পাৰিব। আপোনাৰ কষ্ট আৰু নিষ্ঠাৰ বাবে উচ্চপদস্থ বিষয়াসকল সন্তুষ্ট হ'ব। ব্যৱসায়ত স্থিৰতা আহিব। বিশেষকৈ কলা, ফেশ্বন, সৌন্দৰ্য চৰ্চা বা খাদ্য সম্পৰ্কীয় ব্যৱসায়ৰ সৈতে জড়িত লোকসকল আজি লাভৱান হোৱা পৰিলক্ষিত হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে দিনটো অনুকূল হ'ব। আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট যোগাত্মক দেখা গৈছে। ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। অৱশ্যে নিজৰ বা পৰিয়ালৰ সুখ স্বাচ্ছন্দ্য আৰু বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ নামত কিছু টকা আজি ব্যয় হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে মানসিক শান্তিও পাব, কিন্তু আপোনালোকে টকা অলপ মিতব্যয়ী হৈ খৰচ কৰিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱন অতি সুখৰ হ'ব আজি। পৰিয়ালৰ লোকসকলৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল ফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। বিবাহিত লোকসকলে জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ ভাল ফলাফল দেখা গৈছে, কিন্তু তথাপিও আপোনালোকে অলপ সাৱধান হ'ব, কাৰণ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে ঠাণ্ডাৰ পৰা দূৰত্ব বজাই ৰাখিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ নিজৰ স্বভাৱৰ বাবে আজি আপোনালোকৰ নিজৰ মাজতে কিছু মত বিৰোধ হ'ব পাৰে। সেইবাবে মানসিকতা সলনি কৰিবলৈ পৰিস্থিতি অনুযায়ী চেষ্টা কৰিব।
আজি আপোনাৰ এলাহভাৱে আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে, গতিকে আপুনি আজি সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে যদি জীৱ জন্তুক সেৱা কৰে বা আপোনালোকে কিবা খাবলৈ বস্তু দিয়ে, তেনেহ'লে আজিৰ দিনটো অতি শুভ হ'ব। মা লক্ষ্মী বা দুৰ্গাৰ আৰাধনা আজি কৰক আৰু লগত বগা ফুল দি মিঠাই দি লগতে আপুনি অৰ্পণ কৰক তেওঁলোকক। তেতিয়া দেখিব যে জীৱনলৈ আপোনাৰ সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, মনলৈ যোগাত্মক শক্তি আহক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বাবে মানসিক সক্ৰিয়তা আৰু ব্যস্ততাৰ দিন হ'ব। নতুন বন্ধু গঢ়ি তোলা আৰু মানুহৰ সৈতে যোগাযোগ বৃদ্ধি কৰাৰ বাবে দিনটো অতি উত্তম হ'ব। আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব, যিবোৰে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বাকপটুতা আৰু যোগাযোগৰ দক্ষতাৰ বাবে আজি প্ৰশংসা পাব। কোনো গুৰুত্বপূৰ্ণ মিটিং বা প্ৰেজেণ্টেশ্যনত থাকিলে আজি তাত আপুনি সফলতা অৰ্জন কৰিব। বিশেষকৈ আজি ব্যৱসায়ত আপোনালোকৰ বাবে ভাল দিশ দেখা গৈছে আৰু লগতে সংবাদ মাধ্যম, শিক্ষা বা কম্পিউটাৰৰ সৈতে জড়িত লোকসকলো আজি লাভৱান হ'ব। ছুটি ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে, যি আপোনাৰ ফলপ্ৰসূ হ'ব। আৰ্থিক দিশত আজি দিনটো অনুকূল দেখা গৈছে। উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আপোনাৰ মনৰ অস্থিৰতাৰ বাবে অপ্ৰয়োজনীয় বস্তুত ধন ব্যয় কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। সেইবাবে খৰচৰ ক্ষেত্ৰত অলপ সংযমী হোৱাটো ভাল হ'ব। পৰিয়ালৰ সদস্য আৰু ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। ঘৰৰ পৰিৱেশত হাঁহি ধেমালিয়ে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল। নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে আজি এক সুন্দৰ সুযোগ পাব। অত্যাধিক চিন্তা আৰু ব্যস্ততাৰ বাবে স্নায়ৱিক দুৰ্বলতা বা মানসিক ভাগৰো অনুভৱ হ'ব পাৰে আজি। লগতে ছালৰ লগত জড়িত কিছু সমস্যাও দেখা দিব পাৰে। সেইবাবে আপোনালোকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে কোনো কামেই সম্পূৰ্ণ নোহোৱাৰ আগতে এৰি নিদিব, কাৰণ সময়মতে যদি কামখিনি সম্পূৰ্ণ কৰিব নোৱাৰে তেনেহ'লে আপোনাৰে ক্ষতি হ'ব। আৰু আজি আপোনালোকে অপ্ৰয়োজনীয় ক্ষেত্ৰত বেছিকৈ আপোনালোকে গুৰুত্ব নিদিব, নহ'লে নিজৰ কামত আপোনালোকৰ কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। আৰু যিকোনো ক্ষেত্ৰতে আজি অত্যাধিক চিন্তা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে যদি ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰে তেনেহ'লে আপোনালোকৰ বিশেষ কৃপা পাব আৰু কাম কৰাৰ শক্তিও পাব। ৰাতিপুৱা চৰাইক শস্য বা খাদ্য খাবলৈ দিয়ক, ইয়াৰ ফলত মানসিক শান্তি পাব আৰু ৰাহু দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, আত্মবিশ্বাস বাঢ়ক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ চন্দ্ৰৰ প্ৰভাৱৰ ফলত আৱেগিকভাৱে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ ঘৰৰ আৰু পৰিয়ালৰ প্ৰতি অধিক টান অনুভৱ কৰিব। আধ্যাত্মিক বা ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। নিজৰ অন্তৰ্দৃষ্টি আজি প্ৰবল থাকিব। সেইবাবে কোনো সিদ্ধান্ত লওঁতে নিজৰ মনৰ কথা শুনাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিব পাৰিব। অৱশ্যে সহকৰ্মীৰ কোনো কথাই আপোনাক মানসিকভাৱে আঘাত কৰিব পাৰে। পেছাদাৰী জীৱন আৰু ব্যক্তিগত আৱেগক পৃথকে ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক কাম কাজত স্থিৰতা থাকিব। মাটি বাৰী, ঘৰ দুৱাৰ, পানী, গাখীৰ বা সাজপাৰৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত আপোনালোকৰ বাবে লাভজনক অৱস্থাত থাকিব। আৰ্থিক দিশত দিনটো সাধাৰণভাৱে পাৰ হ'ব। ধন সঞ্চয় কৰাৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ পৰিয়ালৰ লোকৰ বাবে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ফলত খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন অতি সুখৰ হ'ব। বিশেষকৈ মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ঘৰত শান্তিয়ে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো বুজাবুজি আৰু মৰম আদৰৰ মাজেদি পাৰ হ'ব। বিবাহিত লোকসকলে জীৱনসংগীৰ আৱেগক সন্মান কৰাটো জৰুৰী হ'ব। মানসিক চাপ আৰু আৱেগিক অস্থিৰতাৰ বাবে পেটৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে। তদুপৰি বতৰ পৰিৱৰ্তনৰ ফলত চৰ্দি, কাহ আৰু বুকুৰ সংক্ৰমণ হোৱাৰ আশংকা আছে, গতিকে ঠাণ্ডাৰ পৰা বিৰত থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে সৰু সৰু কথাতে বেছিকৈ আপোনালোকে আৱেগিক হৈ নপৰিব, নহ'লে আপোনাৰ আজি নিয়ন্ত্ৰণত একো বস্তুৱেই নাথাকে। আৰু কোনো ক্ষেত্ৰতে আজি আপুনি নেতিবাচক চিন্তা মনলৈ নানিব, নহ'লে আপোনাৰ দিনটো আজি নেতিবাচক হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে চন্দ্ৰৰ শুভ ফল প্ৰাপ্তিৰ বাবে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ বা পানী ঢালিলে মানসিক শান্তিও লাভ কৰিব। আজি আপোনালোকে মাতৃক শ্ৰদ্ধা জনাওক আৰু সম্ভৱ হ'লে তেওঁ কিবা উপহাৰ দিয়ক। মাতৃৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰিলে সফলতা নিশ্চিতভাৱে পাব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস আৰু সক্ৰিয়তাৰে ভৰপূৰ দিন হ'ব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতাই আজি আনক আকৰ্ষিত কৰিব। কোনো গুৰুত্বপূৰ্ণ সামাজিক বা ৰাজহুৱা কামত অংশগ্ৰহণ কৰাৰ সুযোগ থাকিব। কৰ্মক্ষেত্ৰত দিনটো আজি অতি উত্তম। নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ বলত ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা আদায় কৰিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিৰ সৈতে জড়িত লোকসকলে কোনো শুভ খবৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে আজিৰ দিনটো অনুকূল। বিশেষকৈ সোণ, ঔষধ, চৰকাৰী ঠিকা বা প্ৰশাসনীয় কাম কাজৰ সৈতে জড়িত ব্যৱসায়ীসকল লাভৱান হ'ব। আৰ্থিক দিশত আজিৰ দিনটো সবল আৰু সুস্থিৰ থাকিব। উপাৰ্জনৰ হাৰ বৃদ্ধি পোৱাৰ যোগ আছে আৰু পুৰণি কোনো বিনিয়োগৰ পৰা ভাল লাভালাভ পোৱাৰ সম্ভাৱনা থাকিব। পিছে নিজৰ সামাজিক মৰ্যাদা বজাই ৰাখিবলৈ বা আনক দেখুৱাবলৈ গৈ অপ্ৰয়োজনীয় বস্তুৰ নামত ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। পিতৃৰ ফালৰ পৰা বিশেষ সমৰ্থন আৰু পৰামৰ্শ পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। নিজৰ ইগ' আজি বা অহংকাৰ নিজৰ জীৱনসংগীৰ সৈতে সৰু সুৰা মত বিৰোধ হোৱাৰ আশংকা আছে। অহংকাৰবোৰ আজি আপোনালোকে নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ শাৰীৰিক শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ভালেই থাকিব। তথাপিও অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে মূৰৰ বিষৰ সমস্যা, কঁকালৰ বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ থাকিব আৰু নিয়মীয়া ঔষধ গ্ৰহণত অৱহেলা নকৰিব, যিসকল হাৰ্ট বা ৰক্তচাপৰ ৰোগী। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি কৰ্মক্ষেত্ৰতে হওক বা পৰিয়ালতে হওক কাৰো সৈতে তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। নিজৰ মত আনৰ ওপৰত জোৰকৈ জাপি নিদিব। কাকো অন্ধভাৱে বিশ্বাস কৰি ডাঙৰ সিদ্ধান্ত নল'ব। আৰ্থিক লেনদেনত আজি গুৰুত্ব নিদিব অচিনাকি ব্যক্তিৰ সৈতে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা শুই উঠি তামৰ পাত্ৰত ৰঙা ফুল লৈ আৰু অলপ গুৰ লৈ সূৰ্য দেৱতাক অৰ্ঘ্য হিচাপে প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ সন্মান আৰু শক্তি বৃদ্ধি পাব। আৰু মনৰ একাগ্ৰতা আৰু আধ্যাত্মিক শক্তি বঢ়াবলৈ হ'লে গায়ত্ৰী মন্ত্ৰ বা আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক বা শুনক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ নিজৰ অসম্পূৰ্ণ কামবোৰ শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ দিন হ'ব। আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী আজি প্ৰখৰ হ'ব আৰু যিকোনো সমস্যাৰ গভীৰলৈ গৈ সঠিক সমাধান ওলোৱাত আপুনি আজি সফল হ'ব। মনলৈ নতুন আৰু গঠনমূলক চিন্তা আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু কামৰ মানদণ্ডৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসাও পাব। হিচাপ পত্ৰ, বেংকিং, শিক্ষকতা, সাংবাদিকতা, IT ছেক্টৰৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব পাৰে। পুৰণি কোনো ভুল শুধৰাই লোৱাৰ বাবে আজি এক সুন্দৰ সুযোগ পাব। অংশীদাৰীত্ব ব্যৱসায়ত আজি লাভৱান হ'ব, কিন্তু সকলো চুক্তিপত্ৰ ভালদৰে পঢ়ি চোৱাটো জৰুৰী হ'ব। আৰ্থিক দিশত দিনটো যথেষ্ট অনুকূল। তথাপিও আপোনালোকে আজি ধন সঞ্চয়ৰ লগত জড়িত যিবোৰ বাজেট আছে সেইবোৰ প্ৰস্তুত কৰিবলৈ বিশেষ গুৰুত্ব দিব। কোনো নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো মংগল হ'ব আৰু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ সাধাৰণতে আজি শান্তিপূৰ্ণ হৈ থাকিব। পিছে আপোনাৰ প্ৰতিটো কথাতে খুঁত ওলোৱা স্বভাৱৰ বাবে জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ মনত আঘাত লাগিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আনৰ অনুভূতিক বুজি পোৱাৰ চেষ্টা কৰক। সম্পৰ্কত যুক্তিৰ সলনি মৰমক বেছি প্ৰাধান্য দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বদহজম হ'ব পাৰে। আজি আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে যোগাসন আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি আনৰ কামত অহৰহ ভুল বিচৰাটো ত্যাগ কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰিব। আৰু অত্যাধিক পৰ্যালোচনা নকৰিব সৰু সৰু কথাক লৈ। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা আজি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰিলে আপোনালোকৰ বুধ গ্ৰহ শুভ হ'ব আৰু আপোনাৰ ভাল ফল প্ৰাপ্তিও হ'ব আৰু মানসিক দুশ্চিন্তা দূৰ হ'ব। আজিৰ দিনটো বাধা বিঘিনিবোৰ নাশ কৰিবলৈ হ'লে, দিনটো শুভ কৰিবলৈ হ'লে ভগৱান গণেশৰ উপাসনা কৰক আৰু ওং গং গণপতি নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। যিকোনো কাম আপোনালোকৰ আজি সফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ শান্তি আৰু যোগাত্মক চিন্তাৰে পাৰ হ'ব। আপোনাৰ মনত এক
ভাৰসাম্যৱান স্থিতি বিৰাজ কৰিব আৰু আনৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰিবলৈ আগ্ৰহী হ'ব। সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু কোনো বিবাদ চলি থাকিলে তাৰ শান্তিপূৰ্ণ সমাধানো পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আজি দলবদ্ধভাৱে কাম কৰিলে আপোনালোকৰ সফলতা বেছি সোনকালে পাব আৰু আপোনাৰ কূটনীতিগত স্বভাৱ আৰু কথা কোৱাৰ শৈলীয়ে কৰ্মস্থানৰ পৰিৱেশ উন্নত কৰিব। অংশীদাৰী ব্যৱসায়ত আজি লাভৰ মুখ দেখিব। কলা, ফেশ্বন ডিজাইন আৰু প্ৰসাধন সামগ্ৰী বা আইনৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে অনুকূল আৰু লাভজনক। আৰ্থিক স্থিতি যথেষ্ট মজবুত হ'ব আজি। পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে। বিলাসী সামগ্ৰী, সাজপাৰ বা ঘৰ সজোৱা কামত আজি আপোনালোকৰ কিছু ধন ব্যয় হ'ব পাৰে। তথাপিও আপুনি আয় আৰু ব্যয়ৰ মাজত সুন্দৰভাৱে ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন অতি মধুৰ হ'ব। ঘৰত আলহীৰ আগমন ঘটিব পাৰে। জীৱনসংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আৰু তেওঁলোকৰ পৰা পূৰ্ণ সমৰ্থনো পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ শুভ প্ৰস্তাৱ আহিব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, পিছে আপোনালোকৰ কঁকালৰ বিষৰ সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু সতেজ ফল মূল গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰখাত সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ক্ষতি নকৰিব আৰু কৰ্মত আপোনালোকে এলাহ নকৰিব, নহ'লে আপোনালোকৰ কামবোৰ পিছুৱাই যাব। আৰু যিকোনো সিদ্ধান্ত লওঁতে দুয়োটা দিশ ভালদৰে চালি জাৰি চাই আগবাঢ়িবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুক্ৰ গ্ৰহক বলৱান কৰিবলৈ হ'লে মা লক্ষ্মীৰ উপাসনা কৰক, দেৱীক পদুম ফুল বা বগা চন্দন অৰ্পণ কৰক আৰু লগতে আপোনালোকে বগা বস্তু মিঠাই হিচাপে দিয়ক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। আজি যিকোনো ঠাইলৈ যাওঁতে আপুনি ভাল সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ শুক্ৰ গ্ৰহ ভাল হ'ব আৰু যোগাত্মক শক্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ দিন হ'ব। আপোনাৰ মনত একাগ্ৰতা বাঢ়িব আৰু যিকোনো জটিল সমস্যাৰ সমাধান ওলোৱাত আপুনি সফল হ'ব। অৱশ্যে আজি আপোনাৰ মনত কিছু ৰহস্যময়তা বা কথাবোৰ গোপন কৰি ৰখাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুন্দৰ সুযোগ পাব। আপোনাৰ কষ্ট আৰু পৰিশ্ৰমৰ ফলস্বৰূপে উচ্চপদস্থ বিষয়াসকল সন্তুষ্ট হ'ব। কিন্তু সহকৰ্মীৰ সৈতে যিকোনো বিবাদৰ পৰা আজি বিৰত থাকিব। ব্যৱসায়ত আজি ভাল লাভৰ মুখ দেখিব। বিশেষকৈ চিকিৎসা বিজ্ঞান, খনি, মাটি বাৰী, বীমা আদিৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে দিনটো অনুকূল। নতুন কোনো পৰিকল্পনা আৰম্ভ কৰিব পাৰে। আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট যোগাত্মক হ'ব। পুৰণি কোনো ডুব যোৱা ধন বা ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আৰু হঠাৎ কোনো উৎসৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। আৱেগৰ বশৱৰ্তী হৈ ডাঙৰ বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে আজি পাৰ হ'ব, কিন্তু আপোনাৰ সন্দেহী স্বভাৱৰ বাবে ঘৰৰ পৰিৱেশ কিছু উত্তপ্ত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আৱেগিক গভীৰতা বাঢ়িব। যদিও সৰু সৰু কথাত অভিমান বা তৰ্ক অতি হ'ব পাৰে। জীৱনসংগীক বিশ্বাস কৰিবলৈ শিকাটো অতি প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। তেজৰ চাপ, ছালৰ লগত জড়িত সমস্যা আদিয়ে আপোনালোকক আজি কিছু আমনি কৰিব পাৰে। সেইবাবে অলপ সাৱধানতা অৱলম্বন কৰি চলিব আৰু লগতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকৰ ভাল খাদ্য খাব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকৰ বাবে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি সন্দেহ কৰা স্বভাৱটোৰ বাবে আপুনি আজি কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। আৰু কৰ্মক্ষেত্ৰতে হওক বা ঘৰতে হওক অপ্ৰয়োজনীয় বিতৰ্ক বা তৰ্ক বিতৰ্ক আদিৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি মংগল গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে, মনলৈ সাহস আনিবলৈ হ'লে ভগৱান হনুমানৰ উপাসনা কৰক। ইয়াৰ ফলত আপুনি বিশেষ সুফল পাব। আৰু আজি ৰাতিপুৱা গা ধুই শিৱলিংগত যদি পানী অৰ্পণ কৰে তেনেহ'লে মানসিক অশান্তি দূৰ হ'ব আৰু কামত সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো উৎসাহ আৰু নতুন কিবা এটা শিকাৰ দিন হ'ব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত আজি আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। কোনো দূৰৰ যাত্ৰা বা তীৰ্থ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনাৰ আশাবাদী মনোভাৱে আজি আনকো অনুপ্ৰাণিত কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰামৰ্শ আৰু অভিজ্ঞতাক উচ্চপদস্থ বিষয়াসকলে গুৰুত্ব দিব। বিশেষকৈ শিক্ষা, বেংকিং, আইন বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতি শুভ আৰু প্ৰগতিশীল হ'ব।
ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আমদানি ৰপ্তানি বা কিতাপ পত্ৰৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে আজি ভাল লাভৰ মুখ দেখিব। আৰ্থিক দিশত দিনটো মজবুত। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা ভাল লাভৰ সম্ভাৱনা আছে। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় অনুষ্ঠানৰ বাবে কিছু ধন ব্যয় হ'ব পাৰে, তথাপি ই আপোনাৰ মানসিক আনন্দহে প্ৰদান কৰিব। ধন সঞ্চয়ৰ ক্ষেত্ৰতো আজি সফল হ'ব আপুনি। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। পিতৃ বা ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ পৰা পূৰ্ণ সমৰ্থন আৰু আশীৰ্বাদ পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো সুখৰ হ'ব। পিছে আপোনাৰ পোনপটীয়া কথাবোৰে কেতিয়াবা জীৱনসংগীৰ মনত আঘাত লাগিব পাৰে, সেইবাবে কথা কওঁতে অলপ সাৱধান হ'ব। আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি ভালেই দেখা গৈছে আজি। পিছে অত্যাধিক ভ্ৰমণ বা ব্যস্ততাৰ বাবে ভৰিৰ বিষ বা কঁকালৰ সমস্যা হ'ব পাৰে, সেইবাবে আপোনালোকে আজি এই ক্ষেত্ৰত সতৰ্ক হোৱাটো ভাল। আৰু লগতে আপোনালোকে আজি যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজি আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি যিকোনো কথা মুখৰ আগত স্পষ্টকৈ কৈ দিয়াৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ক্ষেত্ৰত কিছু বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আৰু নিজৰ সামৰ্থ্যতকৈ আজি বেছি টকা কাকো ঋণ নিদিব বা প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতি গ্ৰহক বলৱান কৰিবলৈ হ'লে ভগৱান বিষ্ণুৰ উপাসনা কৰক। কপালত হালধীয়া চন্দনৰ ফুট লওক, ইয়াৰ ফলত মনলৈ যোগাত্মক শক্তি আহিব। আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলক আপোনালোকে শ্ৰদ্ধা জনাওক আৰু তেওঁলোকক আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰক। দেখিব দিনটো সুন্দৰ হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে কৰ্মব্যস্ততা আৰু দায়িত্ব পালনৰ দিন হ'ব। আপোনাৰ চিন্তা চৰ্চা অতি বাস্তৱসন্মত হ'ব আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ কুণ্ঠাবোধো নকৰিব। যিকোনো কাম পৰিপাটিকে আৰু শৃংখলাবদ্ধভাৱে কৰাৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব আৰু আপোনাৰ কৰ্মনিষ্ঠা আৰু সততাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সন্মান পাব। অৱশ্যে কামৰ বোজা বেছি হোৱাৰ বাবে কিছু মানসিক চাপ অনুভৱ কৰিব, তথাপিও আপুনি সফলতাৰে কামবোৰ শেষ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি আপোনাৰ কিছু ধীৰ স্থিৰ গতি দেখা পাব, কিন্তু উন্নত পৰিৱেশৰ সৃষ্টি হ'ব। লো তীখা যন্ত্ৰপাতি আদি নিৰ্মাণ কৰা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভজনক হ'ব। আৰ্থিক দিশটো আজি অতি মজবুত হ'ব। আপুনি অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিব লাগিব আৰু ধন সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিব। পূৰ্বৰ কোনো পৰিশ্ৰমৰ ফল আজি আৰ্থিক ৰূপত লাভ কৰাৰ সম্ভাৱনা আছে। মাটি বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে দিনটো অনুকূল। কৰ্মক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ বাবে পৰিয়াল বা জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰিব, যাৰ ফলত তেওঁলোকৰ মনত অলপ অসন্তুষ্টিৰো সৃষ্টি হ'ব পাৰে। ঘৰ আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য বজাই ৰখাটো অতি জৰুৰী হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো সাধাৰণভাৱে পাৰ হ'ব। আপোনাৰ অতি গভীৰ স্বভাৱটোৱে কেতিয়াবা নিৰসতা আনিব পাৰে। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, যদিও শনিৰ প্ৰভাৱত গাঁঠিৰ বিষ, আঁঠুৰ বিষ, কঁকালৰ বিষ বা হাড়ৰ সমস্যা আমনি কৰিব পাৰে। অত্যাধিক কামৰ বোজাই শাৰীৰিক ভাগৰ আনিব পাৰে, সেইবাবে মাজে মাজে বিশ্ৰাম লোৱাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি নিজৰ স্বাস্থ্য আৰু পৰিয়ালক অৱহেলা নকৰিব। আৰু আজি আপোনালোকে কেতিয়াবা অত্যাধিক চিন্তা কৰি নিৰাশাবাদত ভুগিব পাৰে, গতিকে পৰিস্থিতিক সদায় যোগাত্মক দৃষ্টিৰে চাবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি শনি গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে আপুনি আজি আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব পাৰে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব। আৰু মনৰ শক্তি বৃদ্ধি কৰিবলৈ হ'লে আৰু দুশ্চিন্তা দূৰ কৰিবলৈ হ'লে হনুমান চালিচা পাঠ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কেশৰ আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে সামাজিক সংযোগ আৰু নতুন চিন্তাৰ দিন হ'ব। সমাজৰ হিতৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আপোনাৰ মনত জাগ্ৰত হ'ব। বন্ধুবৰ্গ আৰু চিনাকি লোকৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। আপোনাৰ মনলৈ অহা কোনো নতুন উদ্ভাৱনী ধাৰণাই ভৱিষ্যতৰ বাবে নতুন পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰত দলবদ্ধভাৱে কাম কৰিবলৈ আজি বিশেষ সফলতা পাব। তথ্য প্ৰযুক্তি, বিজ্ঞান, গৱেষণা, সমাজ সেৱা বা সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আপোনাৰ পৰামৰ্শক ঊৰ্ধ্বতন কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে আজি গ্ৰহণ কৰিব। ব্যৱসায়ত নতুন প্ৰযুক্তি বা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিলে আশানুৰূপ ফল পোৱা দেখা যাব। নেটৱৰ্কিং বা পুৰণা যোগসূত্ৰৰ জৰিয়তে ব্যৱসায়িক লাভালাভ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো সাধাৰণভাৱে ভাল। উপাৰ্জনৰ হাৰ স্থিৰ থাকিব, কিন্তু নতুন গেজেট
প্ৰযুক্তিগত সামগ্ৰী বা নতুন বান্ধৱ-বান্ধৱীৰ সৈতে মনোৰঞ্জনৰ নামত কিছু ধন ব্যয় হ'ব পাৰে। সামাজিক কাম-কাজ বা কোনো সংস্থালৈ বৰঙণিও আগবঢ়াব পাৰে। পাৰিবাৰিক জীৱনত মিলাপ্ৰীতি থাকিব, পিছে আপোনাৰ বেছি সময় বাহিৰৰ সামাজিক কামত ব্যয় হোৱাৰ বাবে পৰিয়ালৰ লোকে অলপ অৱহেলিত অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো যোগাত্মক। কুম্ভ ৰাশিৰ লোকসকলে সম্পৰ্কত ব্যক্তিগত স্বাধীনতা বিচাৰে, সেইবাবে জীৱনসংগীৰ সৈতে বুজা-পৰা ভালেই ৰখাটো প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৰ দিশত দিনটো মধ্যমীয়া হ'ব। অত্যাধিক মানসিক পৰিশ্ৰম আৰু চিন্তাৰ বাবে স্নায়ুবিক দুৰ্বলতা বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। কুম্ভ ৰাশিৰ লোকসকলৰ ভৰি আৰু গাঁঠিৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে, সেইবাবে আজিৰ দিনটো আপোনালোকে শাৰীৰিক দিশত অলপ গুৰুত্ব দিব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে প্ৰায়ে বাস্তৱসন্মত হ'বলৈ গৈ আৱেগিক দিশটো আওকাণ কৰে, সেইবাবে নিজৰ গুৰুত্ব দিবলৈ আজি চেষ্টা কৰিব আৰু অত্যাধিক চিন্তা কৰি নিজৰ সুযোগবোৰ আজি হেৰুৱাবলৈ চেষ্টা নকৰিব। যি কৰে আপোনালোকে ভালে সুস্থিৰ কৰিবলৈ চেষ্টা কৰিব আৰু অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি শনি গ্ৰহক শান্ত কৰিব ৰাখিবলৈ হ'লে আপোনালোকে ভগৱান শিৱৰ উপাসনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিলে মানসিক অস্থিৰতা দূৰ হ'ব। কুম্ভ ৰাশিৰ মূল মন্ত্ৰই হৈছে মানৱতা। আজি কোনো দৰিদ্ৰ, অন্ধ আদিসকলক যদি আপোনালোকে সহায় কৰে তেনেহ'লে আপোনাৰ জীৱনৰ সৌভাগ্য আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে মানসিক শান্তি আৰু সৃজনশীলতাৰে ভৰপূৰ দিন হ'ব। আপোনাৰ কল্পনা শক্তি আৰু আধ্যাত্মিক চিন্তা বৃদ্ধি পাব। আনৰ দুখ কষ্ট বুজি পোৱা আৰু সহায় কৰাৰ প্ৰৱণতা থাকিব। আজি কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আজি, যিয়ে আপোনাক মানসিক প্ৰশান্তিও দিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীল ধাৰণাসমূহ প্ৰশংসনীয় হ'ব। বিশেষকৈ কলা, সাহিত্য, চিকিৎসা, শিক্ষকতা আৰু মনোবিজ্ঞানৰ সৈতে জড়িত লোকসকলে সফলতা লাভ কৰিব। অৱশ্যে কাৰ্যালয় ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰখাটো জৰুৰী হ'ব। ব্যৱসায়ত দিনটো আজি অনুকূল। বিদেশৰ সৈতে জড়িত ব্যৱসায়, জলজ সামগ্ৰী, ঔষধ বা সৃষ্টিশীল কামৰ সৈতে যুক্ত যিসকল ব্যৱসায়ী আছে তেওঁলোকে লাভৱান হোৱাৰ যোগ আছে। হিচাপ পত্ৰৰ ক্ষেত্ৰত স্পষ্টতা থাকিব। আৰ্থিক দিশত দিনটো সাধাৰণভাৱে ভাল, পিছে আপোনাৰ আৱেগিক স্বভাৱৰ বাবে আনক সহায় কৰিবলৈ গৈ বা অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ নামত ধন ব্যয় হ'ব পাৰে। কাকো অন্ধভাৱে আজি বিশ্বাস কৰি টকা ধাৰলৈ নিদিব, কাৰণ ঘূৰাই পোৱাত কিছু পলম হ'ব পাৰে। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। আপুনি পৰিয়ালৰ সদস্যসকলক আৱেগৰ গুৰুত্ব দিব লাগিব আৰু তেওঁলোকৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব আৰু মধুৰ হ'ব। আপোনাৰ সহানুভূতিশীল স্বভাৱে সম্পৰ্কত আৰু অধিক গভীৰ কৰিব। স্বাস্থ্যৰ দিশত মানসিক ভাগৰ আৰু টোপনিৰ অভাৱে আমনি কৰিব পাৰে। আজি আপোনালোকৰ ভৰিৰ গাঁঠিৰ বিষৰ সমস্যা আজি কিছু সংবেদনশীল হ'ব পাৰে, গতিকে আপুনি পৰ্যাপ্ত জিৰণি লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি সৰু সৰু কথাবোৰ বেয়াকৈ আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ আজি আওকাণ কৰি চলিবলৈ যত্ন কৰিব। আজি আপুনি সকলোকে অন্ধভাৱে বিশ্বাস কৰাৰ পৰা দূৰত্ব বজাই ৰাখিব, নহ'লে প্ৰতাৰিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি দেৱগুৰু বৃহস্পতিৰ শুভ ফল প্ৰাপ্তিৰ বাবে আপুনি ভগৱান শ্ৰীবিষ্ণুৰ উপাসনা কৰক আৰু মন্ত্ৰ জপ কৰিব পাৰে ওম নমঃ ভগৱতে বাসুদেৱায়। ইয়াৰ ফলত আপোনালোকৰ মানসিক দুশ্চিন্তা দূৰ হ'ব আৰু সুযোগ ভাল দেখা পাব। আজি আপোনালোকে পুখুৰীৰ মাছক যদি খাদ্য খাবলৈ দিয়ে তেনেহ'লে বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।